মুক্তি পালে গোপাল নায়কে হিন্দীত গোৱা নিকল জাৰা ঘৰছেৰ শীৰ্ষক হোলী গীতৰ দৃশ্য শ্ৰাব্য এলবাম। চাৰিওফালে উদুলি মুদুলি পৰিৱেশ, ৰঙৰ উৎসৱ হোলীয়ে কঢ়িয়াই লৈ আনে সকলোৰে জীৱনলৈ আনন্দ উৎসাহ। হোলী অথবা ফাকুৱা উৎসৱ উপলক্ষে কণ্ঠশিল্পীসকলেও ব্যতিক্ৰম নহয়। তেওঁলোকে হোলীৰ উৎসৱ উপলক্ষে শ্ৰাব্য অথবা দৃশ্য শ্ৰাব্যৰ গীতৰ এলবাম নিৰ্মাণ কৰি অসমৰ ৰাইজক হোলী অথবা ফাকুৱাৰ আনন্দৰ খোৰাক দি আহিছে। এনে এক উদ্দেশ্য আগত ৰাখি অলপতে জনপ্ৰিয় কণ্ঠশিল্পী গোপাল নায়কে নিকল জাৰা ঘৰছে ৰে হিন্দীত গোৱা হোলী গীতৰ এলবামটি মুকলি কৰিলে। দৃশ্য শ্ৰাব্যৰ এলবামটিৰ গীতৰ কথা, সুৰ, সংগীত ব্যৱস্থাপনাৰ লগতে গীতটিত কণ্ঠদান আৰু অভিনয় কৰিছে কণ্ঠশিল্পী গোপাল নায়কে। কেমেৰা আৰু সম্পাদনাত আছে বিতু চাহ। দৃশ্য শ্ৰাব্যৰ উক্ত গীতৰ এলবামটিত দীপালী নায়ক, আৰোহণ চিনাইনা, তাপকজ্যোতি ৰয়, অশোক ওৰাং, বৰুণ, বৰ্ষা বৰ্ণালীকে ধৰি বহুকেইগৰাকী শিল্পীয়ে নৃত্য কৰিছে। গোপাল নায়ক অফিচিয়েল ইউটিউবত চেনেলত মুক্তি পোৱা নিকল জাৰা ঘৰছেৰ দৃশ্য শ্ৰাব্যৰ এলবামৰ গীতটি ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে কণ্ঠশিল্পী গোপাল নায়কে। নমস্কাৰ, মই গোপাল নায়ক। আপোনালোকক চবকে হোলীৰ বহুত শুভেচ্ছা জনালোঁ। এই হোলীৰ উপলক্ষে মই মোৰ ইউটিউব চেনেল গোপাল নায়ক অফিচিয়েলত এটা হিন্দী গান ৰিলিজ কৰিছোঁ আৰু এই গানটোৰ মাতটো হৈছে নিকল জাৰা ঘৰছে ৰে। গানটোক মই কম্প'জ কৰিছোঁ, মই নিজে গাইছোঁ আৰু মোৰ লগত অভিনয়ত আছে দীপালী নায়ক, আৰোহণ চিনাইনা, বৰুণ, বৰ্ণালী, বৰ্ষা, তাপকজ্যোতি ৰয়, অশোক আৰু বৰুণ। আশা কৰোঁ যে আপোনালোকে গানটো শুনি খুবেই ভাল পাব। এইটো এটা পেপি নাম্বাৰ হয়, ডান্স নাম্বাৰ বনাবলৈ চেষ্টা কৰিছোঁ মই। আৰু ইয়াৰ আগতো মই এনেকেই গান বনাইছিলোঁ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী কিশোৰ দাসক লৈ, আৰু আপোনালোকে গানটো শুনি খুবেই ভাল পাইছিলে। গানটো হৈছিল কমলা বাৰীমে। ছেম তেনেকেই মই আৰু এটা গান বনাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ মিউজিক বহুত ডান্স নাম্বাৰ হয়। আশা কৰোঁ যে আপোনালোকে গানটো শুনি খুব ভাল পাব আৰু আদৰি ল'ব। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।